বহুত বেছি মনত দুখ লৈ এটা বাতৰি দিব লগা হৈছে। সাংবাদিক হিচাপে মই জীৱনত বহুত বাতৰি দি থাকোঁ, কিন্তু এই বাতৰিটো দি থকাৰ সময়তো যেন মোৰ ব্যক্তিগতভাৱে মোৰ হৃদয়ে কান্দি উঠিছে। কিন্তু বাতৰি দিয়াৰ স্বাৰ্থত এই বাতৰিটো দিব লগা হৈছে। ছিংগাপুৰৰ পৰা আমি যিটো বিচৰা নাছিলোঁ কেতিয়াও জীৱনত, সেই খবৰটোৱে যেন এই মুহূৰ্তত আহি পৰিছে। হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। হয়, ঠিকেই শুনিছে, মৰমৰ জুবিন দা আৰু আমাৰ মাজত যেন নাই। এই বাতৰিটো যে মই কেতিয়াবা পঢ়িম বুলি জীৱনতো বাদ দিয়ক সপোনতো ভবা নাছিলোঁ, কিন্তু এই মুহূৰ্তত বাতৰি দিয়াৰ তাগিদাতে এই কথা ক'বলগীয়া হৈছে। চিকিৎসাধীন অৱস্থাত হঠাৎ তেখেতৰ মৃত্যু হৈছে। শেষ নিশ্বাস তেখেতে ত্যাগ কৰিছে। সমগ্ৰ অসমে আজি কান্দিছে। সমগ্ৰ অসম আজি শোকত স্তব্ধ হৈ পৰিছে। আৰু কিদৰে এই বাতৰিটো মই দিম সেয়া হয়তো মই নিজেই বুজি পোৱা নাই। মোৰ দুচকুৰে চকু পানী বৈ আহিছে। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰিছে জুবিন গাৰ্গৰ। কিন্তু পুনৰবাৰ জনাইছোঁ যে নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিল জুবিন গাৰ্গ। নৰ্থ ইষ্ট ফেষ্টিভেল যি বিভিন্ন সময়ত উদযাপন কৰা হয়, জুবিন গাৰ্গক তালৈ লৈ যোৱা হৈছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটা সঁজাতি দলে। তেওঁলোকৰ লগতেই জুবিন গাৰ্গে সাগৰৰ তীৰত ফুৰিবলৈ গৈছিল। সাগৰৰ তীৰত হঠাৎ জুবিন গাৰ্গ নাৱৰ পৰা সাগৰত পৰি গৈছিল। প্ৰায় আধা ঘণ্টা ৪৫ মিনিট তাতেই থাকে। তাৰ পিছতেই ডুবাৰুৱে তেখেতক উদ্ধাৰ কৰে। কিন্তু এই মুহূৰ্তত মই পুনৰবাৰ আপোনালোকক দুখেৰে জনাইছোঁ যে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। ছিংগাপুৰৰ এখন ব্যক্তিগত হস্পিটেলত তেখেতে শেষ নিশ্বাস ত্যাগ কৰিছে। শেষত এটাই কম, জুবিন দা, য'তেই থাকা তুমি সদায় ভালে কুশলে থাকিবা। জয় জুবিন দা, তুমি আমাৰ হৃদয়ত সদায় থাকিবা।